আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ অৰ্থাৎ ADREৰ ফাইনেল এক্সাম ডেটো ৰিলিজ কৰিছে সেৱাই। চ' ইয়াত আমি দেখিব পাৰিছোঁ যিটো অৰ্ডাৰ লেটাৰ আছে ইয়াতে মেনশ্যন কৰা হৈছে কিহৰ বাবে, ডেট ইজ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো এক্সাম হ'ব ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে। কেতিয়া হ'ব ডেটসমূহ চাই লোৱা। যিহেতু গ্ৰেড 3 যিসকলে ক্লাছ 12 লেভেলৰ এপ্লাই কৰিছে তেওঁলোকৰ এক্সামটো আগতে হ'ব। মই তলত দেখাই দি আছোঁ, ইয়াতে চাওক তিনিটা ডেট চিলেক্ট কৰা হৈছে। গ্ৰেড 3ৰ বাবে দুটা ডেট চিলেক্ট কৰা হৈছে, তাৰে ভিতৰত হ'ল 15 তাৰিখ আৰু 15 তাৰিখত এটা হ'ব আৰু 29 তাৰিখত এটা হ'ব ছেপ্টেম্বৰ মাহত। 15 তাৰিখত যিটো এক্সাম হ'ব সেইটো গ্ৰেড 3 যিসকলৰ 12 লেভেলৰ আছিলে 12 লেভেলৰ এক্সাম হ'ব। আৰু যিটো 29 তাৰিখ আছিলে 29 তাৰিখত যিটো পেপাৰ 4 ডিগ্ৰী লেভেলত আছিলে আমাৰ গ্ৰেজুৱেট লেভেলৰ যিটো আছিলে গ্ৰেজুৱেটসকলে এপ্লাই কৰাটো 29 তাৰিখত হ'ব। 29 তাৰিখত দুটা হ'ব, প্ৰথম হাফত মানে আমি ৰাতিপুৱাত ক'ব পাৰোঁ গ্ৰেজুৱেটসকলৰ হ'ব। 29 তাৰিখ আবেলি হ'ব, যিসকল গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টৰ বাবে এপ্লাই কৰিছে ছেকেণ্ড হাফত হ'ব, ইমান তাৰমানে ইভিনিঙত হ'ব পাৰে। আৰু ADRE গ্ৰেড 4ত এপ্লাই কৰাসকলে তেওঁলোকৰ এক্সাম হ'ব 27/10 মানে বুলি ক'লে আমি অক্টোবৰ ক'ব পাৰোঁ। এই লেটাৰটোৰ অনুসৰি লেটাৰটোৰ অৰ্ডাৰ অনুসৰি যদি আমি চাওঁ 27/10 লিখা আছে 2024 মানে অক্টোবৰৰ 27 তাৰিখত হ'ব এক্সাম। তাৰমানে হাতত আৰু এটা মান্থ আমাৰ হাতত আহি গ'ল যিসকলে গ্ৰেড 4ৰ বাবে এপ্লাই কৰিছে। আৰু এক্সামটো একেটা দিনত হ'ব যিসকলে ক্লাছ 8 লৈকে আৰু ক্লাছ 10 লৈকে এপ্লাই কৰিছে। ক্লাছ 10 লৈকে এপ্লাই কৰাসকলৰ 27 অক্টোবৰ 2024 ৰাতিপুৱা এক্সাম হ'ব। আৰু যিসকলে ক্লাছ 8 লেভেল পোষ্টৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ এক্সামটো গ্ৰেড 4ৰ 27/10/2024 ইভিনিঙত হ'ব। আৰু গ্ৰেড 3ত এপ্লাই কৰাসকলৰ হাতত বেছি সময় নাই, আপোনালোকে প্ৰিপেৰেশ্যনত ভালকৈ মন দিয়ক। আৰু আজি ৰাতি মই 11টা বজাত চেম্পল পেপাৰ এখন ডিছকাছ কৰাম, সেইখন চাবলৈ নাপাহৰিব। আৰু ফ্ৰী মক টেষ্ট দিবলৈ হ'লে আমাৰ এপটো ইনষ্টল কৰক পৰীক্ষা মিত্ৰ 2.0। তাত সদায় আপোনালোকে এটা ফ্ৰী মক টেষ্ট দিব পাৰিব। মক টেষ্টবোৰৰ কোৱালিটি নিশ্চয় ভাল ৰখা হৈছে, যিসকলে দি আছে তেওঁলোকৰ পৰা সুধি ল'ব পাৰিব। একেবাৰে ফ্ৰী অফ কষ্ট হয়, এপটো ইনষ্টল কৰি তাৰ পৰা গৈ দি থাকক। আৰু হাতত বেছি সময় নাই, এতিয়া মক টেষ্ট দিবৰ সময় হ'ল। অ'কে, ধন্যবাদ। ৰাতি 11:30 আকৌ লাইভ ক্লাছত আহিম মই ইউটিউবত, তেতিয়া আপোনালোকে জইন কৰিব। ক্লাছত আমি এটা চেম্পল পেপাৰ ডিছকাছ কৰিম 65 কুৱেশ্যনছৰ। ধন্যবাদ।